আজি আমাৰ কৃষক মৰ্চাৰ মিটিং আছিলে। মিটিংখন ৰখা গৈছিল অটল বিহাৰী বাজপেয়ী ভৱনত। আমি ইয়াৰ পৰাই বিমানকোট মণ্ডলৰ পৰাই প্ৰেছিডেণ্ট আৰু মই পবিত্ৰ দাদা প্ৰেছিডেণ্ট মই গৈছিলোঁ। ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰৰ উপসভাপতি মানস প্ৰতীম দাস ডাঙৰীয়া আৰু ইয়াত উপস্থিত হৈ আজি সভাত অংশগ্ৰহণ কৰা গুৱাহাটী মহানগৰৰ কৃষক মৰ্চাৰ পৰিয়ালৰ সন্মানীয় সদস্যসকল, মই প্ৰথমতে আপোনালোকক কৃতজ্ঞতা জনাইছোঁ যে ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছত আপোনালোকে আজি আহি আনুষ্ঠানিকভাৱে মোক সম্বৰ্ধনা জনাইছে। আৰু এনেকুৱা সম্বৰ্ধনা লাভ কৰিলে বা এনেকুৱা ধৰণৰ আমাৰ অসমীয়া সমাজ জীৱনৰ বা অসমীয়া জাতিৰ যি স্বাভিমান গামোচাৰে যেতিয়া আপোনালোকে আদৰণি জনাইছে, আমাৰ দায়বদ্ধতা দলৰ প্ৰতি কাম কৰাৰ প্ৰতি, সমাজৰ প্ৰতি কাম কৰাৰ প্ৰতি আমাৰ দায়বদ্ধতা যথেষ্টখিনি বৃদ্ধি পায়। সুজিত বিশ্বাস ডাঙৰীয়াৰ মই ক'ম বুলি ভবা কথাখিনি তেখেতে আগতে কৈছিল। তেখেতে এদিন এখন ফটো দেখাইছিল, মানে এটা ভিডিঅ' আহিছিল বোধহয় ছ'চিয়েল মিডিয়াত। তেখেতৰ ঘৰৰ ওপৰত খেতি কৰে, যিখিনি খেতি কৰে তেওঁ খায়, খোৱা বোৱা ঘৰৰ যিখিনি কাৰণে প্ৰয়োজনীয় সেইখিনি হৈ যোৱাৰ পিছত মই শুনিছিলোঁ আপুনি বিক্ৰী কৰে নেকি। তেওঁ বিক্ৰী কৰিব পৰাখিনিও কৰে, খুব কম জেগাতে সুন্দৰ বিজ্ঞানসন্মতভাৱে। ছাৰৰ ভাষণৰ পিছত ছাৰে ভাষণ দিলে, ৰাজ্যিক সভাপতি ছাৰে। তাৰপিছত আমি ভাষণৰ পিছত আমি গ্ৰুপ ফটো কেইটামান তুলিলোঁ আৰু আজিৰ কাৰণে এইখিনিয়ে।